তো হেল্ল' ফ্ৰেণ্ডছ, আমাৰ 26 জানুৱাৰীৰ কাৰণে আমি নতুনকৈ অফাৰ লৈ আহিছোঁ। যেনেকৈ আমি সদায় ভিডিঅ'ত আমি অফাৰবিলাকৰ কথা কৈ থাকোঁ। তো আমি চবৰ কাৰণে কমত লৈ আহিছোঁ iPhone 13। তো বহুতে বিচাৰে iPhone 13 কম দামত বিচাৰি থাকে। তো আজি আমি 26 জানুৱাৰীৰ কাৰণে হৈছে iPhone 13 অনলি 20,000, 20,000 টকাৰ iPhone 13। আৰু অফ হৈ আছে, মই অন কৰি দেখাই দিব খোজোঁ। তো ফোনটো অন হ'ল, অৰিজিনেল ডিছপ্লে আছে, চব আছে। তো অফাৰৰ কাৰণে ৰাখিছোঁ। ইয়াৰ লগত আমি যেনেকৈ কওঁ গিফ্ট থাকে, তো চাৰ্জাৰটো গিফ্ট থাকিবই, আৰু বিশেষ কিবা স্পেচিয়েল গিফ্ট সেইটো আমি কৰি নিদিওঁ, আহিলে আমি কাষ্টমাৰক দি দিম। তো আৰু কোনো ভাবে যে 20,000 টকাত মই কেনেকুৱা ফোন দি আছোঁ, তো দেখাব খোজোঁ, চাব পাৰে। ডিছপ্লে আছে, অৰিজিনেল আছে, টুটন চব আছে, চাওক টুটন প্ৰপাৰ ৱৰ্কিং। তো বহুত ভাল কণ্ডিশ্যনৰ আছে। তো অনলি 20,000 টকাত চাই লওক iPhone 13 20,000 টকাত অফাৰ প্ৰাইচ ৰাখিছোঁ 26 জানুৱাৰীৰ কাৰণে। কোনোবাই যদি বিচাৰে তো 26 জানুৱাৰীৰ ভিতৰত থাকিলে পাই যাব, নাথাকিলেও উপায় নাই। অহাকালি আমি নুখোলোঁ, তো 27 তাৰিখ মানে আহিব পাৰে। তো তাৰপিছত দেখাব খোজোঁ, বহুতে কয় যে অপেন বক্স। একচুৱেলি অপেন বক্স বুলি তেনেকুৱা একো নাই, ছেকেণ্ড হেণ্ডে। তো আমাৰ তাত আছে ছেকেণ্ড হেণ্ড চাব পাৰে iPhone 13। তো এইটো আনবক্স ফোন, জাষ্ট বক্সটো অপেন কৰা হৈছে। ইয়াত 100% বেটাৰী হেল্থ আছে, 1 মান্থ হৈছে ৱাৰেণ্টিৰ সৈতে আছে। কণ্ডিশ্যনটো চাব পাৰে, নন স্ক্ৰেচ, এটা স্ক্ৰেচো নাই, একো নাই, কিমান ধুনীয়া কণ্ডিশ্যনৰ আছে। তো আমি ইয়াৰ প্ৰাইচ ৰাখিছোঁ 35,000 উইথ 10 মান্থ ৱাৰেণ্টি থাকে। 10 মান্থ বেছি আছে, 11 মান্থেই আছে, তাত ৱাৰেণ্টিৰ সৈতে আছে। তো তাৰপাছত আমাৰ নেক্সট দেখাব খোজোঁ অলপ কম বাজেটৰ 5G ফোন। তো আমাৰ তাত আহি গৈছে iPhone 12। চাওক, স্কেচ একো নাই। আমাৰ গোটেইবিলাক ফোনৰ কালাৰবিলাক ইউনিক কালাৰ। তো স্কেচ একো নাই, গোটেইবিলাক বহুত ধুনীয়া কণ্ডিশ্যন আছে, ভাল ফোন আছে। কোনোবা যদি বিচাৰে 12 অলপ পাৰ্চেছ কৰিব পাৰে। তো 12 আমি অফাৰ পৰা থাকিছোঁ 23,000। তো 23,000ত চাৰ্জাৰ ইনক্লুড সৈতে আমি দি দিব পাৰিম। তো তাৰপাছত আৰু আমাৰ তাত এনেকুৱা অকল এইটো বুলি নহয়, আইফোন বহুত আছে। যেনেকৈ এইবিলাকৰ iPhone 13 আছে, iPhone 11 আছে, 12 আছে, বহুত আইফোন আছে। তো আইফোন হৈ আছে। তো আইফোনৰ যদি আপোনাৰ প্ৰিমিয়াম মডেল বিচাৰে, তো প্ৰিমিয়াম মডেলো আমাৰ তাত এভেইলেবল আছে, পাই যাব। আৰু কোনোবা ফাইনেন্সৰ কথা সোধে, তো একচুৱেলি আমি বাহিৰে ভিডিঅ'ত কৈ দিওঁ, তো বহুতে কনফিউজ হয়। একচুৱেলি আমাৰ পুৰণা ফোনৰ একো ফাইনেন্স নহয়। তো কোনোবা যে নতুন, যেনেকৈ আমাৰ তাত নতুন ফোন পাৰ্চেছ কৰে, তো নতুন ফোনত আমি ফাইনেন্স এভেইলেবল আছে আমাৰ তাত। নতুন ফোনত ফাইনেন্স কৰোঁ, ছেকেণ্ড হেণ্ড ফোনত একদম ফাইনেন্স নহয়। প্লিজ মানে কোনোবা ফোন কৰিলে ছেকেণ্ড হেণ্ড ফোনত ফাইনেন্স কৰাৰ কথা ৰিকুৱেষ্ট নুসুধিব। মানে বহুতে সুধি মানে টান কৰি দিয়ে। তো ছেকেণ্ড হেণ্ড ফোনত ফাইনেন্স নহয় আমাৰ।